হেল্ল' এভৰিৱান, আজি মই ঘৰতে আলু চাট বনাইছিলোঁ আৰু বলক আপোনালোককো ৰেচিপিটো শ্বেয়াৰ কৰোঁ। এয়া মই ফাৰ্ষ্টতে ফ্ৰিজৰ পৰা দৈ উলিয়াই লৈছোঁ। ঘৰতে বনোৱা দৈ হয় আৰু দৈখিনি মই এটা বাতিত দৈ আৰু 2 চামুচ চেনি দি ভালকৈ এইখিনি 15 মিনিটৰ কাৰণে ঢাকি ছাইডত থৈ দিম। তাৰপিছত মই তেঁতেলী উলিয়াই লৈছোঁ, মানে মিঠা চাটনি বনাবৰ কাৰণে। এয়া মই তেঁতেলীটোত পানী অলপ ঢালি সেইখিনিও মই ভালকৈ ঢাকি থৈ দিম ছাইডত। তাৰপিছত মই এনেকৈ আলুটো মেছ কৰিম বুলি ভাবিছিলোঁ, কিন্তু নহ'ল। তো মই ভাবিলোঁ পিটিকি কিনে লাড়ু বনাই কৰোঁ। তো ফাৰ্ষ্টতে পিটিকি লাড়ুৰ দৰে বনাই লৈছোঁ আৰু সেইখিনি শিকি লৈছোঁ। তাৰপিছত এইফালে মই চাটনি বহাই দিছোঁ। তাৰপিছত দৈখিনি মই ভালকৈ ফেটি ল'ম যাতে একদম মিহি হৈ যায়, আৰু মিহি হোৱাৰ পিছত মই চেকনিত মানে একদম ভালকৈ লৰাই দিম যাতে আৰু মিহি হয়। তাৰপিছত মোৰ চাটত দিবৰ কাৰণে দৈ ৰেডি হৈ যাব। আৰু এয়া মই ফাৰ্ষ্টতে প্লেটত আলুখিনি ডেক'ৰেশ্যন কৰি দিছোঁ একদম ভালকৈ। তাৰপিছত ওপৰে দৈ আৰু সেয়া মিঠা চাটনি যে বনাইছিলোঁ, সেইটো মই গ্ৰীণ চাটনি বনোৱা নাছিলোঁ, মানে মোৰ বহুত আলচি লাগি আছিল সেইকাৰণে। তো তাৰপিছত আৰু যিহেতু আজি শনিবাৰ, আমি পিঁয়াজ আৰু নহৰু নাখাওঁ, তো সেইকাৰণে মই পিঁয়াজ দিয়া নাই। আৰু এইফালে দৈ, ইমলি চাটনি, তাৰপিছত ভুজিয়া আৰু দৈ, তাৰপিছত আকৌ মই ওপৰেদি ডালিম অলপ দি দিছিলোঁ যাতে দেখিবৰ কাৰণে ধুনীয়া হয় আৰু টেষ্টিও হৈছিল। তো আপোনালোকেও ট্ৰাই কৰিব পাৰে, যোনদিনাখন মানে পিঁয়াজ নাখায়, তো গধূলি ইভিনিং স্নেক্সত খাব পাৰে। আৰু আজিলৈ